আজি পুলি পিঠাৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম। এয়া পিঠা খুব ধুনীয়া লাগে, নাৰিকল দিছোঁ, খাই খুব সোৱাদ লাগে। সৰুতে খুব খাইছিলোঁ মই এইটো, এতিয়াও মই ভাল পাওঁ পিঠাটো খাই। এনেও মই পিঠা খাই ভাল পাওঁ। এয়া চাউল গুড়ি কৰি লৈছোঁ ভালদৰে মিক্সিত মই। এতিয়া কেৰাহী এটাত পানী ডাঙৰ কাপেৰে একাপ দিছোঁ, সৰু কাপ হ'লে দুকাপ দিব। তাৰপিছত তাত নিমখ আধা চামুচ দিছোঁ, দিয়ে ডাঙৰ দুকাপ মই চাউলৰ গুড়ি দি বহুত সোনকালে লৰাইছোঁ। খুব স্পীডত লৰাব, নহ'লে গুটি গুটি হৈ লাগি ধৰিব পাৰে। তাৰপিছত মই অকণমান ঠাণ্ডা হ'বলৈ দিছিলোঁ, ঢাকি দিছিলোঁ। এতিয়া ঠাণ্ডা হৈছে, এইখিনি ভালদৰে মই মাৰি লৈছোঁ হাতেৰে। এয়া চাওক, চফ্ট হৈ গৈছে। এতিয়া ধুনীয়াকৈ সৰু সৰু মই বল বনাই লৈছোঁ। লৈ এতিয়া হাতৰ আঙুলিৰে মই এইখিনি ঘূৰাই ঘূৰাই ইয়াতে নাৰিকল সোমাই দিম। নাৰিকলখিনিত মই অকণমান গুড় দি পেলাই মানে ভাজি লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ নাৰিকলখিনি দি ইয়াৰ মুখখন ধুনীয়াকৈ বন্ধ কৰি দিছোঁ। আৰু এটা এটাকৈ মই গোটেই পিঠাখিনি বনাম। পিঠাটো খাই খুব ভাল লাগে গৰমে গৰমে আৰু চাহৰ লগত। লগতে এই পিঠাটো গাখীৰতো ভিজাই খাব পাৰি। উতলি উঠা গাখীৰত পেলাই দিলে হৈ গ'ল, আৰু পিঠাটো ধুনীয়া লাগে খাই তেতিয়াও। কিন্তু মই আজি সেইটো নেদেখুৱাওঁ আপোনালোকক, কাৰণ সেইটো মই নবনাওঁ। এতিয়া মই গোটেই পিঠাখিনি হৈ গ'ল যিহেতু, মই এতিয়া চচপেন এটাত পানী অলৰেডি গৰম হ'বলৈ দিছোঁ। আৰু এইটো মই ভাপতহে সিজাম, পানীত নহয়। এয়া চচপেনত পানী গৰম হৈ গৈছে। এতিয়া মই জালিখন দি দিছোঁ, দি তাত এখন কাপোৰ দিছোঁ, কাৰণ কাপোৰখন দিলে আৰু তলত লাগি নধৰে। এখন এখনকৈ গোটেই পিঠাখিনি দিছোঁ। আৰু যদি আপোনালোকৰ ভাল লাগে ৰেচিপিটো লাইক কমেণ্ট কৰিব, আৰু আপোনালোকেও বনাই চাব, লগতে আপোনালোকেও খাব। এয়া হৈ গ'ল পিঠাখিনি, চাওকচোন ধুনীয়া হৈছে পিঠা, হয়নে বাৰু? এয়া চাওক কিমান ধুনীয়া হৈছে। এতিয়া মই গৰমে গৰমে চাহৰ লগত খাম দেই। আজিলৈ বাই।